স্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ মাধৱ চন্দ্ৰ দাস পৌৰণি প্ৰেক্ষাগৃহত কৃষি বিজ্ঞান কেন্দ্ৰ কৰ্মচাৰী কল্যাণ সংস্থাৰ ৭ম সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। ৰাজ্যখনৰ ২৩খন কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰায় ৩৫০ গৰাকী প্ৰতিনিধিয়ে এই অধিৱেশনত অংশগ্ৰহণ কৰে। পুৱাৰ ভাগতে বিশিষ্ট সংগীত শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি নাহৰ গছপুলি ৰোপণ কৰাৰ পাছতে পতাকা উত্তোলনৰ মাধ্যমেৰে অধিৱেশনৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰা হয়। ইয়াৰ পাছতেই অনুষ্ঠিত এক সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ডক্টৰ অনুপ কুমাৰ দাসে সংস্থাটোৰ মুখপত্ৰ উন্মোচন কৰে। এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ ৰঞ্জিত হাউদ, কৃষি বিজ্ঞানগুৰু ডক্টৰ প্ৰসন্ন কুমাৰ পাঠকসহ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকল। সভাত ভাষণ প্ৰদান কৰি ভাৰপ্ৰাপ্ত উপাচাৰ্য ডক্টৰ অনুপ কুমাৰ দাসে কৃষকসকলৰ কল্যাণৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে ল'ব লগা ভূমিকা আৰু নতুন প্ৰযুক্তিৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ তথ্য সমৃদ্ধ আৰু সাৰুৱা বক্তব্যৰ মাধ্যমেৰে কৃষি ক্ষেত্ৰখন অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। এই অধিৱেশনতে সংস্থাটোৰ পূৰ্বৰ সমিতি ভংগ কৰি ২ বছৰীয়া কাৰ্যকালৰ বাবে এখনি নতুন সমিতি গঠন কৰা হয়। অধিৱেশনখনে কৰ্মচাৰীসকলৰ মাজত ঐক্য, সহযোগিতা আৰু কৃষিৰ উন্নয়নৰ নতুন দিশ উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰা হয়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে প্ৰতি জিলাত আৰু ২৩খন কেভিকে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু আমাৰ এখন কৰ্মচাৰী কল্যাণ সংস্থা এটা আছে আৰু কল্যাণ সংস্থাৰ আমি বাৰ্ষিক অধিৱেশন এখন প্ৰতি বছৰে অনুষ্ঠিত কৰোঁ। আমি একচুৱেলি কেৱাৰ জন্ম আমি শ্বৰ্টকৈ কেৱা বুলি কওঁ, কেভিকে এমপ্লয়িজ ৱেলফেয়াৰ এছ'চিয়েশ্যন। আমাৰ আচলতে উদ্দেশ্য হৈছে আমি যাতে গোটেই অসমখনৰ কাৰণে কৃষিৰ লগতে সামাজিক দিশত দায়বদ্ধতাৰে কিছুমান কাম কৰিব পাৰোঁ আৰু সকলোকে যাতে আগুৱাই নিব পাৰোঁ। অসমৰ কৃষিখণ্ডত যাতে উত্তৰণ ঘটে, লগতে আমাৰ অন্যান্য যিবিলাক সামাজিক দায়বদ্ধতা আছে সেইখিনিও যাতে আমি কৰিব পাৰোঁ। আৰু সেই উদ্দেশ্যেৰে আমাৰ কল্যাণ সংস্থাটোৰ জন্ম হৈছিলে আৰু জন্মলগ্নৰে পৰা আমি নিশ্চয় এইখিনি কাম কৰি আছোঁ আৰু এইবাৰ আমাৰ এইটো ৭ম অধিৱেশন আৰু আমি এই অধিৱেশনত একচুৱেলি আমাৰ গোটেই কৰ্মৰাজিৰ আলোচনা কৰিবৰ কাৰণে আমি অনুষ্ঠান আমি কৰি লওঁ আৰু ইয়াত আমাৰ যোৱা বিগত বৰ্ষৰ যিখিনি আমাৰ কাম কাজ সেইখিনি কাম কাজৰ খতিয়ান হ'ব। আৰু এইবাৰ একচুৱেলি আমাৰ ২ বছৰ হৈ গ'ল আগৰ কমিটিখনৰ, এতিয়া আগৰ কমিটিখন ভংগ হৈ নতুন কমিটি গঠন হ'ব অনাগত দিনত। আজি আমাৰ সভাত উপস্থিত আছিলে আমাৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ডক্টৰ অনুপ দাস ছাৰ, লগতে আমাৰ বিজ্ঞানগুৰু ডক্টৰ প্ৰসন্ন পাঠক ছাৰ, আমাৰ ডাইৰেক্টৰ এক্সটেনশ্যন ডক্টৰ ৰঞ্জিত হাউদ ছাৰ, লগতে আমাৰ DSW আমাৰ বিনয় মেধি ছাৰ আৰু আমাৰ ৰেজিষ্ট্ৰাৰ পঞ্জীয়ক তপন গোহাঁই ছাৰ আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কল্যাণ পৰিষদৰ গোটেইসমূহ সদস্যসমূহ ২৩খন জিলাৰ পৰা অহা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী, লগতে আমাৰ বিভিন্ন বিষয়বস্তু বিশেষজ্ঞ আৰু অন্যান্য যিখিনি আমাৰ অফিচিয়েল ষ্টাফ সকলো আজি উপস্থিত আছে। থেংক ইউ। কৃষি বিজ্ঞান কেন্দ্ৰৰ ৩৫০জনতকৈ অধিক কৰ্মচাৰী আমাৰ আছে। সকলো কৰ্মচাৰী আজি ইয়াত আহি একত্ৰিত হৈছেহি আৰু আমাৰ যি কৃষি বিজ্ঞান কেন্দ্ৰসমূহে আমি বিভিন্ন জিলাসমূহত কৃষকৰ ৰাইজৰ হকে আমি কাম কৰি আছোঁ, ঠিক তেনেধৰণে আমাৰ সংস্থাখনে আমাৰ যিসমূহ মেম্বাৰ আছে তেওঁলোকৰ ৱেলফেয়াৰৰ কাৰণে আমি বিভিন্ন ধৰণৰ এক্টিভিটিছ কিছুমান আমি কৰি থাকোঁ আৰু সেই এক্টিভিটিছবিলাক আমি পৰৱৰ্তী দিনত কেনেধৰণে আগবঢ়াই নিব পাৰোঁ, বিশেষকৈ সমাজৰ বাবে আমি কেনেধৰণে কাম কৰিব পাৰোঁ, বিশেষকৈ কৃষক ৰাইজৰ কাৰণে আমি কেনেধৰণে কাম কৰিব পাৰোঁ, সেই সকলোখিনি আমি আলোচনা কৰিবৰ বাবে লগতে আমাৰ যি একতা আৰু ভাতৃত্ববোধৰ যি সম্প্ৰীতি এনাজৰীডাল আছে সেই এনাজৰীডাল মজবুত কৰি ৰাখি ২৩খন কৃষি বিজ্ঞান কেন্দ্ৰই অসমখনক যাতে আমি জাকত জিলিকা কৰি লৈ যাব পাৰোঁ তাৰ উদ্দেশ্যেৰে আমি অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ বাকৰিত আহি উপস্থিত হৈছোঁহি। আৰু আজি ৰাতিপুৱাৰ পৰা আমাৰ আচলতে বিভিন্ন অনুষ্ঠান চলি আছে। পোনপ্ৰথমে আমি নাহৰৰ পুলিৰে আমি এটা প্লেণ্টেশ্যন ড্ৰাইভ এটা কৰিছিলোঁ। আমাৰ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি তেখেতৰ সপোন আছিলে নাহৰ সকলোতে ৰুব লাগে, গতিকে য'ত আমি এষাৰ কথা কওঁ য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে, গতিকে সেই উদ্দেশ্যৰে আমি সৰুগত কৰি আমি আজি নাহৰ পুলিৰে আমাৰ যি পবিত্ৰ অনুষ্ঠানটি আছে সেই পবিত্ৰ অনুষ্ঠানটি আমি আৰম্ভ কৰিলোঁ আৰু তাৰপিছতেই
আমাৰ 23টা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে আমাৰ চেণ্ট্ৰেলি এখন পতাকাৰে আমি 24খন কৃষি বিজ্ঞান কেন্দ্ৰৰ পতাকা উত্তোলন কৰিছিলোঁ আৰু তাতে আমি একত্ৰিত হৈ আমি এটা প্ৰণ লৈছিলোঁ যাতে আমি কৃষকৰ বাবে কাম কৰি যাব পাৰোঁ, আমাৰ সংস্থাখনক যাতে আৰু আমি জাকত জিলিকা কৰিব পাৰোঁ, অসমতে নহয় যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি আগবঢ়াই লৈ যাব পাৰোঁ। সেই উদ্দেশ্যেৰে সকলোৱে ৰাতিপুৱা আমি এটা প্ৰণ লৈছোঁ, প্ৰতিজ্ঞা কৰিছোঁ। ঠিক তাৰপিছতে আমাৰ এতিয়া সাধাৰণ সভাখন অনুষ্ঠিত হ'ল। সাধাৰণ সভাখনত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আমাৰ যিসকল ভাৰপ্ৰাপ্ত উপাচাৰ্য মহোদয়, বিজ্ঞান গুৰু মহোদয়, শিক্ষা সম্প্ৰসাৰণ সঞ্চালককে ধৰি সকলো ষ্টেটুটৰী বিষয়াসকল আমাৰ ইয়াত উপস্থিত আছিলে। ঠিক লগতে আমি কেইবাজনো অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশিষ্ট ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছিলোঁ। লগতে আমাৰ 23টা কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ কৰ্মচাৰী আমি এই যি বাৰ্ষিক অধিৱেশনখনৰ আমাৰ মুকলি সভাখন আছিলে সেইখন আয়োজন কৰিলোঁ আৰু লগতে আমি এখন ছভিনিয়ৰ এখন ৰিলিজ কৰিছোঁ। তাত বিভিন্ন বৰিষ্ঠ ব্যক্তিসকলৰ পৰা আমি লিখা লৈছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৰ বাবে এটা আমাক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। ঠিক তেনেদৰে বিভিন্নজন ব্যক্তিৰ পৰা শুভেচ্ছা বাৰ্তা পাইছোঁ আৰু আমি ইয়াৰ পিছতেই কাৰ্যনিৰ্বাহক যি সমিতিখন আছে সেই সভাখন অনুষ্ঠিত কৰিম আৰু তাতে আমি পৰৱৰ্তী 2 বছৰৰ বাবে যিখিনি কাৰ্যক্ৰমণিকা ল'ব লগা আছে সেইখিনিৰ সংক্ৰান্ততো আৰু আলোচনা কৰিম আৰু ঠিক তেনেধৰণে আমাৰ যি সভাখন আছে সেই সভাখন আমি সফলতাৰে আমি সমাপ্ত কৰিম বুলি ভাবিছোঁ। ধন্যবাদ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।